নমস্কাৰ আপোনালোক সকলোকে নেহাবাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো চাগে ভালে আছে, ময়ো ভালে আছোঁ। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক, আপোনালোকে শেষলৈকে চাই থাকিব। থাম্বনেইল দেখি গম পাইছে চাগে আজি ভিডিঅ'টোত কি হ'ব গৈ আছে। এতিয়া বাজিছে 1টা, 3:30 মানত আহিব আমাৰ ঘৰলৈ, মানে এটা ৰিলছ বনাম। ৰিলছটো মানে কোনো ডেন্সৰ নহয় দেই, আমি আজি ভইচ অভাৰৰ এটা ৰিলছ বনাম, মানে হিন্দীৰ মুভি এখনৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়া মই পাকঘৰত আছোঁ, মানে দিনত এয়া সাধাৰণকৈ দালি এখন, তাৰপিছত আকৌ এয়া কঁঠাল গুটি, চাওক মই দেখুৱাই দিছোঁ বাৰু। এয়া দালি, কঁঠাল গুটি, এফালে ডিম, ডিমৰ মানে গোৱা ভাজি বনাম। তাৰপিছত এয়া দালিতে কঁঠাল গুটি দিম। তাকে মানে ভাবিছোঁ অকণমান চিম্পুলকৈ বনাওঁ দুপৰীয়া সাজৰ কাৰণে। যিডাল গৰম পৰিছে নহয়, মাছ মাংস খাবলৈই মন নোযোৱা হৈছে। এতিয়া দালিকে বনাওঁ, তাৰপিছত তাইও 3টা মানত আহিব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। দালি বনাইছোঁ মই। দালিখিনি এতিয়া সিজাই আছোঁ। এফালে আকৌ এয়া ডিমৰ গোৱা ভাজিৰ কাৰণে আকৌ কেৰাহী পাতিছোঁ। এয়া ডিমৰ গোৱা ভাজি বনায়ো হ'ল আৰু দালিখিনিও হ'ল বনাই। তাৰপিছত একে আপোনালোকক মই আবেলি লগ পাই আছোঁ, মানে তাইও আহিব অলপ পিছত 3টামান বজাত। আৰু মই ব্লগটো একে আবেলি পৰা কণ্টিনিউ কৰিম। আৰু এতিয়া অকণমান মানে যিহেতু বহুত গৰম পৰিছে ন, ভাতকেইটা খাই লওঁ, তাৰপিছত আপোনালোকক একে আবেলি দেখুৱাই আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাই আহি লওক, তাৰপিছত মই ব্লগটো কণ্টিনিউ কৰিম। $2,000 years later. Hi guys, kenapa nih baru mau? कैसा लगा मेरा मजाक? আহিছে জানে 6:30। Actually আমাৰ ঘৰত আলহী আছিলে সেইটো কাৰণে। ৱাই ষ্টাইলতহে কৈছে আৰু একে কেৰেক্টাৰত সোমাই গৈছে আৰু ছোৱালী বা একেবাৰে গোটেইজনী দেখিছেনে নাই বা, একে জুম কৰি দেখুৱাই দিছোঁ অকণ। লাইট নহয়। এতিয়া মানে কি আৰু আজি মানে একেবাৰে বেলেগ আৰু ন, আজি অকণ মানে ৰূপটো বেলেগে তাই। আৰু মোৰতো অলপ পিছত দেখুৱাই আছোঁ, ৰ'ব লাজহে লাগিছে। তোমাক ফাৰ্ষ্ট দেখুৱাই লৈছোঁ। আৰু এতিয়া আমি নকওঁ আৰু ন কি কেৰেক্টাৰনো, আমি মানে কি বুলি কয় নহয়, ৰোল কৰিছোঁ নকৰোঁ আৰু নকৰোঁ বোলে পিছত জনাম আৰু ন। ৰিলচটো চালে গম পাবই, মানে মই ইউটিউবতো দিমহে, শ্বৰ্ট দি দিম ৰিলচটো। আজিলে বাই। বা এতিয়া আমাৰ খেল আৰম্ভ হৈছেহে। মোৰ মানে এতিয়া কথা পাতো বাই। অ'কে তোমাৰ চাওক মোৰ ফাইনেল লুকটো একেবাৰে কিমান ধুনীয়া লাগিছে। খোলা গৰমত একেবাৰে থাকিব পৰা নাই। ছবিটা দেখাই দিয়া আকৌ। হা ছবিটা দেখাই দিয়া। ৰাৱণৰ ৰাৱণৰ নিচিনা নাই। কি জানে গাইছ, মানে মেইন কথাটো হৈছে ৰিলচ বনাম ন, ৰিলচৰ কাৰণেতো সাজিব লাগিবই। আজি আৰু যিহেতু আমি এটা মানে একদম একেবাৰে কি বুলি ক'ম এতিয়া, বেলেগ আজি অকণমান ষ্টেণ্ডাৰ্ড টাইপৰ হ'ব লাগিব। যদি এনেকৈ ষ্টাইল নকৰোঁ মানে ভাল নালাগিব, বুজিছে? সেইটো কাৰণে ষ্টাইল কৰি লৈছোঁ। আৰু চাই মেনিবা ফটো উঠাত ব্যস্ত আছে। চাওঁ ফটোখন চাওঁ। হৈছে এফালে চাওক গাইছ, লাইট লগাই লৈছোঁ এতিয়া। দে এতিয়া আমাৰ ৰিলচটো বনাওঁ, টাইমো গৈছে 7টাই বাজিব এতিয়া। পিছলৈ চাক দে মানে, পিছলৈ নাযাবি। এইফালে ভিডিঅ'ই চলি আছে আৰু অথনিৰ পৰা। গাইজ আমাৰ ফাৰ্ষ্ট ডাইলগ হ'ল। এতিয়া চাওক ষ্টেণ্ডাৰ্ডৰ পৰা এয়া বেনু হৈ গ'ল। আকৌ এটা নতুন ডাইলগ ন চাইমনি, মোৰ আকৌ এইটো ৰূপে দেই গাইজ। चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। ইমান কৈছে নাই? হ'ব
खत्म। দে হবি দে ৰিম্পি ক यार एक दिन तुमने मुझसे कहा था जो है जितना है उसी में खुश रहना सीखो वरना जिंदगी जहन्नम बन जाएगी। वैसे तो घर कुछ हुआ नहीं, उल्टा ऐसे लॉटरी लगी मेरी। अभी मजा आएगा ना भिड़ो। গাইছ আমাৰ এয়া শ্বুট কৰি কমপ্লিট হৈ গ'ল এফালে চাওক গৰমত খোপাই বান্ধি দিলে টিন টিন। আমাৰ বোৱাৰী বাও এনেকুৱা ল'ব লাগিছিল না চাই মেলি এনেকুৱা ল'ব লাগিছিল ভাল লাগিল ন। One eternity later. আমাৰ ভিডিঅ' বনাই হ'ল দিয়ক গাইজ এতিয়া বাজিছে 8:45 চায়ামণি আমাৰ ঘৰৰ পৰা 8:15 গ'ল আৰু অথনি আপোনালোকক দিনত কৈছিলোঁৱে যে আজি দিনত আমি সাধাৰণ দালি ভাতে খাইছোঁ তাৰপিছত মই কৈছিলোঁ যে গৰমত মাছ মাংস খাবই মন নাযায় তাৰপিছত পাপাই ৰাতিৰে মাংস আনিছে তাকে মোক বনাব দিছে মই ভাবিছোঁ যাতে অকণমান দেখুৱাওঁ আপোনালোকক ব্লগটোত মানে ৰাতি অকণমান দেখুৱাই পেলাই মানে ব্লগটো শেষ কৰি দিম তাকে অকণমান দেখুৱাওঁ আপোনালোকক। এইফালে মই মছলাটো ভাজি লৈছোঁ এইফালে মাংস সিজি আছে আৰু এইফালে সৰু কেৰাহীটো বনাইছোঁ মানে এয়া ফ্ৰাই কৰিম সৰু সৰুকৈ কাটি লৈছোঁ মই। গাইজ গৰমতে আৰু ভিডিঅ' শ্বুট নকৰিলোৱে এয়া ডাইৰেক্ট একদম ভাত বাঢ়িয়ে দেখুৱাইছোঁ আপোনালোকক। A few moments later. গাইজ এই ব্লগটো মই ইমানতে শেষ কৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই।